ৰাজ্যবাসীয়ে আজি শুনিছে বৰ অসমৰ ভেটিগুৰুতা স্বৰ্গদেউ চাওলুং চুকাফাৰ বীৰত্ব বিচক্ষণতা তথা অৱদান 1228 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই সৌমাৰ পীঠত ভৰি দিয়া আহোম স্বৰ্গদেউ চাওলুং চুকাফাক স্মৰণ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে চুকাফা দিৱস বা অসম দিৱস। অসম চৰকাৰৰ উদ্যোগত বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউত দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে অসম দিৱস। অন্যান্য গণ্যমান্য আমন্ত্ৰিত অতিথিৰ লগতে এই দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী বিমল বৰা, মন্ত্ৰী যোগেন মোহন। এই বিশেষ দিনটোত দুয়োগৰাকী মন্ত্ৰীয়ে সশ্ৰদ্ধ স্মৰণ জনালে স্বৰ্গদেউ চাওলুং চুকাফাক। বিভিন্ন জাতি জনগোষ্ঠীৰে গঢ় লৈ উঠা এই সমাজখনক ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধ খুৱাই এখন নতুন আধুনিক অসম নিৰ্মাণৰ ভেটি ৰচনা কৰিছিল। এইজন ব্যক্তি হৈছে স্বৰ্গদেউ চাওলুং চুকাফা। বহু ন চিন্তাৰ পাতনি মেলিছিল। বৈজ্ঞানিকভাৱে কৃষি কৰ্মৰ পৰা আৰম্ভ কৰি জল সংৰক্ষণৰ বিষয়বিলাকো তেখেতৰ ৰাজত্ব কালৰ জৰিয়তে নতুন চিন্তাৰ খোৰাক দিবৰ কাৰণে সক্ষম হৈছিল। আমি ভাবোঁ স্বৰ্গদেউ চাওলুং চুকাফাই যিদৰে সকলোকে সামৰি শাসন কৰিছিল, সকলোকে মিলাই যুদ্ধৰে নহয় মৰমেৰে বৰ অসমৰ ভেটি গঢ়িছিল, সেই জনা আদৰ্শৰে আজি অসমীয়া জাতি গঠন কৰাৰ সময় আহি পৰিছে। অৰ্থাৎ আমি প্ৰত্যেকেই এজন এজন চুকাফা হ'ব লাগিব। এতিয়া আমাৰ মাজত কোনো বিভেদ নাথাকিব আৰু অসম আজি ভাৰতৰ ভিতৰত যদি শ্ৰেষ্ঠ হ'ব লাগে, মই ভাবোঁ সেই পথেৰে আগ্ৰসৰ হ'ব লাগিব। আহোম ৰীতি নীতিৰে পৰম্পৰাগত পূজাত অংশ লোৱাৰ পাছতেই স্বৰ্গদেউ চুকাফাৰ প্ৰতিচ্ছবিত অৰ্পণ কৰা হ'ল পুষ্পাঞ্জলি, পৰিৱেশন কৰা হ'ল অসম সংগীত আৰু আই চিং লাও। স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও অংশ লয় অনুষ্ঠানত। কেইবাগৰাকীও শিল্পী, সাহিত্যিক, গৱেষক, সমাজকৰ্মী, আদৰ্শ খেতিয়ক আৰু দল সংগঠনৰ বিষয়ববীয়াক জনোৱা হয় সম্বৰ্ধনা। নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৌমাৰজ্যোতি মহন্তই। ইফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰাইদেউ সদৰ সোণাৰীত চুকাফা মহোৎসৱ তথা অসম দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰে মুকলি সভা, য'ত উপস্থিত থাকি সময় উপযোগী ভাষণ আগবঢ়ায় ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাই। গোটেই ৰাজ্যজুৰি দিৱস পালন হ'ব লাগে। অসম দিৱস মই কৈছোৱে নহয়, বহুতে আহোম দিৱস বুলি ইয়াক নামকৰণ কৰে, অভিহিত কৰে আৰু তেনেধৰণে মান্যতা দিব খোজে, যাৰ কাৰণে আজি অসম দিৱস হিচাপে গোটেই ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ, শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাক ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাত আমি কিন্তু অসম দিৱস পালিত হোৱা নেদেখোঁ। ক'ত কেৰুণ ৰৈ গ'ল? 600 বছৰীয়া শাসন ব্যৱস্থাটোৱে ক'ত কি ভুল কৰিলে? মহামতী চাওলুং চুকাফাৰ যিভাগ মৈদাম আছে, তেওঁৰ পুত্ৰৰ বা তেওঁৰ উত্তৰসূৰীসকলৰ যিখিনি মৈদাম এই সংৰক্ষিত এলেকাৰ পৰা বাহিৰত আছে, যিখিনিৰ ওপৰত মানুহে, বেলেগ মানুহো নহয়, বাগিচা পাতে, যিখিনি দখল কৰে আমাৰ এই মানুহ, গতিকে সেইখিনি উচ্ছেদ হ'ব লাগে, এইখিনি আৰু জাকত জিলিকা কৰিব লাগে, এই কামবোৰ হ'ব লাগে। এই কামবোৰৰ কাৰণে কোনো ধৰণৰ কিন্তু আপোচ যাতে কোনেও নকৰে। পলাশ চাংমাইৰ সভাপতিত্বত আয়োজিত মুকলি সভাত উপস্থিত থাকে আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, যুৱ ছাত্ৰৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা, সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই, টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰ, বিশিষ্ট শিক্ষাবিদ সব্যসাচী মহন্তকে আদি কৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি। মুকলি সভাতেই টাই গৱেষক পুষ্প গগৈক প্ৰদান কৰা হয় চুকাফা সমন্বয় বঁটা। ইফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন দিল্লীত এইদৰেই স্বৰ্গদেউগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি সমৃদ্ধিশালী ভাৰত গঢ়াৰ যাত্ৰাত উদ্যমেৰে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে। নাৰায়ণপুৰত অসম দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ APCCৰ সভাপতি ভূপেন বৰাৰ। ধেমাজি, মাৰ্ঘেৰিটা, মৰাণ, টিংখং, তিতাবৰ আদি ঠাইতো অসমীয়া জাতিৰ পিতৃপুৰুষগৰাকীক স্মৰণ কৰা হ'ল। কিন্তু চৰকাৰী বেচৰকাৰীভাৱে চুকাফা দিৱস বা অসম দিৱস পালিত হৈ আহিছে যদিও বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অশেষ বৰঙণি আগবঢ়োৱা প্ৰথমগৰাকী অসমীয়া তথা আহোম স্বৰ্গদেউৰ প্ৰতি চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষ যিমান শ্ৰদ্ধাশীল হ'ব লাগিছিল, তাত যেন আজিও ৰৈ গৈছে সন্দেহৰ অৱকাশ। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।